My dear student, মই বিৰিটাক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ লেসন নম্বৰ 5 দি আৰ্ট অফ বায়োগ্ৰাফিকেল স্পিচিছ কল্পনা চাওলাৰ বিষয়ে আলোচনা কৰিম। এই গল্পটো এখন তোমাৰ আত্মজীৱনীমূলক গল্প। সো তোমালোকে অলপ মনোযোগ দিবা। তাৰমানে কি, যদি এজন মানুহৰ যদি আমি আত্মজীৱনী লিখিবলৈ যাওঁ তেনেহ'লে আমি এইকেইটা কথা মন কৰিব লাগিব। কি ইন্ট্ৰডাকশন, বাৰ্থ এণ্ড পেৰেণ্টেজ, এডুকেশ্যন, কেৰিয়াৰ, ডেথ এণ্ড লিগেচি। এই পাঁচটা বস্তুৰে আমি কি কৰোঁ, এজন মানুহৰ আত্মজীৱনী আমি লিখোঁ। চ' আমি কাৰ বিষয়ে লিখিম আজি? কল্পনা চাওলাৰ বিষয়ে জানিম আৰু লিখিম। কি কৈছে চোৱা, দি আৰ্ট অফ বায়োগ্ৰাফিকেল স্কেচেছ মানে কি, জীৱনীমূলক লিখনিৰ কলা। বায়োগ্ৰাফিকেল মানে কি, জীৱনীমূলক, স্কেচেছ মানে কি লিখনি, আৰ্ট মানে কি কলা। হ'ব, জীৱনীমূলক লিখনিৰ কলা। মই তোমালোকক প্ৰথমতে গল্পখন অসমীয়াত অনুবাদ কৰি দিম আৰু প্ৰতিটো শব্দৰ অৰ্থ লাষ্টত মই তোমালোকক লিখি দিম, তোমালোকে চাই থাকিবা। আমি আৰম্ভ কৰোঁ। চোৱা কি কৈছে, এ বায়োগ্ৰাফি ইজ এন ইম্পৰ্টেণ্ট জেনেৰি অফ লিটাৰেচাৰ। জীৱনী হৈছে সাহিত্যৰ এক গুৰুত্বপূৰ্ণ শাখা বা ধাৰা। জেনেৰি মানে কি, শাখা বা ধাৰা। লিটাৰেচাৰ মানে সাহিত্য, ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ, বায়োগ্ৰাফি মানে কি জীৱনী। হ'ব, এ বায়োগ্ৰাফি ইজ এন ইম্পৰ্টেণ্ট জেনেৰি অফ লিটাৰেচাৰ। কি, জীৱনী হৈছে সাহিত্যৰ এক গুৰুত্বপূৰ্ণ কলা। ইট ইজ এন একাউণ্ট অফ এ পাৰ্চনছ লাইফ। একাউণ্ট মানে কি তোমাৰ বিৱৰণ। ইট ইজ এন একাউণ্ট, এইটো হৈছে এটা বিৱৰণ, অফ এ পাৰ্চন লাইফ, এজন মানুহৰ জীৱন বৃত্তান্ত। কি ক'ম আমি, এইটো হৈছে কোনো এজন ব্যক্তিৰ জীৱন বৃত্তান্ত। দি লাইফ অফ এ গ্ৰেট মেন, এজন মহান ব্যক্তিৰ জীৱনীয়ে অলৱেজ সদায়ে ইনস্পাইৰেছ আছ, আমাক কি কৰে, অনুপ্ৰাণিত কৰে, কি আমাক উৎসাহিত কৰে। কি, মহান ব্যক্তি এজনৰ জীৱনীয়ে সদায় আমাক অনুপ্ৰাণিত কৰে। হ'ব, therefore সেয়েহে ষ্টুডেণ্টছ আৰ অফেন আস্কড, সেয়েহে ছাত্ৰ ছাত্ৰীবোৰক কি প্ৰায়ে কোৱা হয়, টু ৰাইট, লিখিবলৈ দিয়া হয়, বায়োগ্ৰাফিজ অফ গ্ৰেট মেন, কি মহান ব্যক্তিসকলৰ আত্মজীৱনী লিখিবলৈ। সেয়েহে ছাত্ৰ ছাত্ৰীসকলক প্ৰায়েই মহান ব্যক্তিসকলৰ জীৱনীৰ বিষয়ে লিখিবলৈ কোৱা হয়। নিশ্চয় বুজিলা। নেক্সট চোৱা, এ বায়োগ্ৰাফিকেল স্কেচ অফ এ পাৰ্চনছ লাইফ ইজ এ ভেৰি ব্ৰিফ একাউণ্ট। এ বায়োগ্ৰাফিকেল স্কেচ, জীৱনীমূলক লিখনি, অফ এ পাৰ্চন লাইফ, এজন ব্যক্তিৰ জীৱনী, ইজ এ ভেৰি ব্ৰিফ একাউণ্ট, এটা বৰ কি সংক্ষিপ্ত বিৱৰণ। কি ক'ম আমি, কি জীৱনীমূলক লিখনি হৈছে এজন ব্যক্তিৰ সংক্ষিপ্ত বিৱৰণ। ইট ইন্ট্ৰডিউচ পাৰ্চনছ লাইফ, এইটো এজন ব্যক্তিৰ কি কৰে, জীৱনৰ বিষয়ে কি আমাক পৰিচয় কৰাই দিয়ে। এণ্ড আৰু এচিভমেণ্ট টু আদাৰ্ছ, আৰু তেওঁ যে যিবিলাক খিতাপ অৰ্জন কৰে বা যিবিলাক বঁটা প্ৰাপ্ত হয় বা যিবিলাক জ্ঞান অৰ্জন কৰে তাৰ বিষয়ে কি আন আন মানুহক কি জানিবলৈ কি কৰি দিয়ে, সুবিধা কৰি দিয়ে। চ' আমি কেনেকৈ ক'ম, ইট ইন্ট্ৰডিউচ এ পাৰ্চনছ লাইফ এণ্ড এচিভমেণ্টছ টু আদাৰ্ছ, কি ই আন আন মানুহৰ ওচৰত এজন ব্যক্তিৰ জীৱন আৰু কৃতিত্বক বা অৱদানক বিষয়ে পৰিচয় কৰাই দিয়ে। এ বায়োগ্ৰাফিকেল স্কেচেছ কনচিষ্ট অফ দ্য ফ্ল'য়িং মেইন পইণ্টছ, কি এখন জীৱনীমূলক লিখনিত তলত দিয়া দিশসমূহ কি থাকে, উল্লেখ থাকে। কনচিষ্ট মানে কি থাকে, তোমাৰ নিয়োজিত, সন্নিৱিষ্ট থাকে। তাৰমানে কি এজন মানুহৰ যেতিয়া আমি কি কৰিম, জীৱনী লিখিম, তেতিয়া আমাৰ এইখিনি বস্তুকে আমি সন্নিৱিষ্ট কৰিব লাগিব। কি নাম্বাৰ 1, ইন্ট্ৰডাকশ্যন মানে কি পৰিচয় বা আৰম্ভণি বা পাতনি। বাৰ্থ এণ্ড পেৰেণ্টেজ মানে কি জন্ম আৰু বংশ পৰিচয়। পেৰেণ্টেজ মানে কি বংশ পৰিচয়। এডুকেশ্যন মানে শিক্ষা। কেৰিয়াৰ মানে কি কৰ্মজীৱন। ধৰা মানুহ এজনে
লিখাপঢ়া কৰিলে তাৰ পিছত তেওঁ লিখাপঢ়া কৰাৰ পিছত চাকৰি বাকৰি কৰিলে না কোনো কোম্পানীত কাম কৰিলে কি কৰিলে চ' এইখিনি হ'ল তাৰ কি কৰ্মজীৱন ডেথ এণ্ড লিগেচি মৃত্যু আৰু তাৰ কি কয় উত্তৰাধিকাৰী মানে কি মানুহৰ মৃত্যু হ'ল মানুহজনৰ মৃত্যু হোৱাৰ পিছত কি হ'ল তাৰ কোনো সন্তান সন্ততি আছে না নাই সেই বিষয়ে হৈছে কি তাৰ লিগেচি মানে কি উত্তৰাধিকাৰী ডেথ এণ্ড লিগেচি মানে কি মৃত্যু আৰু উত্তৰাধিকাৰী চ' কৈছে কি চোৱা let us write a biographical sketch with the following facts about কল্পনা চাওলা let us আহা আমি কি কৰোঁ এখন কি কৰোঁ জীৱনীমূলক কি আমি গল্প লিখোঁ বা কলা লিখোঁ কাৰ বিষয়ে কল্পনা চাওলাৰ বিষয়ে আমি লিখোঁ কি কৰি এই উপৰোক্ত তোমাৰ দিশসমূহ উল্লেখ কৰি কৈছে কি let us write a biographical sketch with the following facts about কল্পনা চাওলা কি আহা আমি ওপৰত উল্লেখ কৰা দিশসমূহ ব্যৱহাৰ কৰি আমি কি কৰোঁ দেখি আত্মজীৱনীমূলক কি আমি গল্প লিখোঁ কাৰ বিষয়ে দি ফাৰ্ষ্ট ইণ্ডিয়া বৰ্ণ ওমেন টু গো ইনটু স্পেচ যিয়ে নেকি প্ৰথমজন ভাৰতীয় মহিলা যিয়ে কি কৰিছে মহাকাশলৈ গৈছিল চ' আমি কেনেকৈ কম মিলাই নেকি আহা আমি ওপৰত উল্লেখিত দিশসমূহ বা তথ্যসমূহ ব্যৱহাৰ কৰি ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ে লিখোঁ হ'ব এইখিনি তোমালোকে এইখিনি অলপ চাবা এইখিনি তাৰমানে কি তোমাৰ পিছত আমি পামেই গল্পটোত ফুল নেম কি আছিল তেখেতৰ কল্পনা চাওলা ডেট অফ বাৰ্থ জুলাই 1 1961 তাৰমানে কি 1 জুলাই 1961 চনত কি কৰিছিল জন্মগ্ৰহণ কৰিছিল ষ্টেট হাৰিয়ানাত কৰিছিল চাই থাকিবা এডুকেশ্যন স্কুলিং এট টেগৰ স্কুল তাৰমানে কি তেখেতৰ স্কুলীয়া শিক্ষা ক'ত লৈছিল ঠাকুৰ স্কুলত লৈছিল BE মানে কি বেচেলৰ অফ ইঞ্জিনিয়াৰিং ক'ত লৈছিল পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজ এৰ'নটিকেল ইঞ্জিনিয়াৰিং মাষ্টাৰী ইন এৰ'স্পেচ ইঞ্জিনিয়াৰিং ক'ত লৈছিল USA মানে কি ইউনাইটেড ষ্টেট অফ আমেৰিকা এইটো কি এইখিনি ডিগ্ৰী আমেৰিকাৰ পৰা লৈছিল PhD ইন এৰ'স্পেচ ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি অফ কলৰাডো এইখিনি কি লৈছিল এইখিনি ডিগ্ৰী তোমাৰ PhD ডিগ্ৰী ইউনিভাৰ্চিটি অফ কলৰাডোৰ পৰা লৈছিল নেক্সট কেৰিয়াৰ তেওঁ কৰ্মজীৱন হিচাপে কি কৰিছিল ক'ত জইন কৰিছিল এই ৰিচাৰ্চাৰ এজন কি গৱেষক হিচাপে ক'ত জইন কৰিছিল নাছাত 1988 নাছা মানে কি আছিলে তোমাৰ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন মানে কি আন্তৰ্জাতিক মহাকাশ বিজ্ঞান গৱেষণা কেন্দ্ৰ এইটো ক'ত আছে তোমাৰ আমেৰিকাত আছে তাত কি কৰিছিল 1988 কি কৰিছিল তেওঁ জইন কৰিছিল কি হিচাপে এজ এ ৰিচাৰ্চাৰ মানে কি এজন গৱেষক হিচাপে নেক্সট এন এষ্ট্ৰনেট কেণ্ডিডেট এজন কি হৈছিল মহাকাশ প্ৰাৰ্থী হিচাপে কি কৰিছিল তোমাৰ বাছনি হৈছিল প্ৰাৰ্থী হৈছিল কিমান চনত 1994 এইটো আমি ডিটেইলছ পামেই ইয়াৰ ভিতৰত গল্পৰ ভিতৰত দ্য মিছন স্পেচিয়েলিষ্ট কলম্বিয়া তাৰমানে এইটো কি এটা যান মহাকাশত যোৱাৰ কি এটা কি আছিলে তোমাৰ যান আছিলে যান মানে কি তোমাৰ বিমানৰ নিচিনাই তোমালোকে চাই চ' তাত কি আছিলে তেখেতে এজন কি আছিলে মানে স্পেচিয়েলিষ্ট আছিল মানে কি বিশেষজ্ঞ আছিলে সেই অভিযানখনত কি অভিযানখনত কলম্বিয়া মহাযানৰ অভিযানত ডেট 2003 কি হৈছিল তেওঁৰ মৃত্যু হৈছিল লিগেচি মানে কি একো নাই কিয় যে তেওঁৰ কি নাই কোনো সন্তান সন্ততি নাই যেতিয়া তোমাৰ 2003 চনত যেতিয়া এই কলম্বিয়া মহাকাশ যানখন কি মানে মহাকাশৰ পৰা কি উভতি আহিছিল ঠিক তোমাৰ পৃথিৱী মানে কি মাটি পোৱাৰ 5 কিলোমিটাৰ মান আগতে কি হৈছিল এই তোমাৰ কলম্বিয়াত এই কিবা বিজুতি ঘটি বিপৰ্যয় ঘটি জুই লাগিছিল আৰু তেতিয়া কি হৈছিল তোমাৰ কল্পনাৰ লগতে আনান তোমাৰ মহাকাশচাৰীসকলৰ কি হৈছিল মৃত্যু হৈছিল তোমালোকে চাই ল'বা ভিডিঅ'ত যদি চোৱা নাই ইউটিউবত সাৰ্চ কৰিবা কলম্বিয়া বুলি এতিয়া আমি কল্পনা চাওলাৰ বিষয়ে আমি ডিটেইলছ আমি কি কৰোঁ আলোচনা কৰোঁ কি কৈছে যে
The first India, the first in Kalpana Chawla, the first India-born woman to go into space. দেখি কল্পনা চাওলা মহাকাশলৈ যোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা হ'ব আচ্ছা এতিয়া চোৱা ইন্ট্ৰডাকশন মানে কি পৰিচয় আৰম্ভণি বা পাতনি Kalpana Chawla was the first India-born woman to go into space. দেখি কল্পনা চাওলা আছিল মহাকাশলৈ যোৱা ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হৈছে কল্পনা চাওলা was the first India-born woman to go into space. দেখি কল্পনা চাওলা আছিল মহাকাশলৈ যোৱা ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা She was an astronaut. তাই আছিল এজনী কি মহাকাশচাৰী and a research scientist আৰু কি এজন গৱেষক বিজ্ঞানী আছে এতিয়া তোমাৰ স্পেচ মানে কি তোমাৰ মহাকাশ মানে কি তোমাৰ মহাশূন্য আমাৰ বায়ুমণ্ডলৰ পৰা বাহিৰত থাকে তাত কি নাথাকে কোনো বায়ু নাথাকে তাত কি থাকে মানুহৰ ভৰ বা যিকোনো বস্তুৰ ভৰ কি একেবাৰে শূন্য হয় কি ওজন নাইকিয়া হৈ পৰে এটো কি হৈছে তোমাৰ মহাকাশ তাতে কি কৰে তাতে তোমাৰ বিভিন্ন ধৰণৰ স্যাটেলাইট এগুলা কি কৰে আমাৰ বিজ্ঞানীসকলে কি কৰে স্থাপন কৰে আৰু সেই স্যাটেলাইটৰ জৰিয়তে তোমাৰ পৃথিৱীত ঘটা বিভিন্ন ধৰণৰ তোমাৰ সংকেত তালৈ পঠিয়াই দিয়ে আৰু তাৰ পৰা কি তোমাৰ সংকেত পৃথিৱীলৈ আহে এটো কি হেতু হল স্পেচ মানে কি মহাকাশ সো তোমালোকৰ শিক্ষকবিলাকে ডিটেইলছ বুজাই দিব কাৰণ এই ভিডিও তোমালোকক যদি স্পেচৰ বিষয়ে ক'বলৈ যাও ভিডিওটো দীঘলীয়া হৈ যাব সো তোমালোকৰ সাৰাৰ পৰা তোমালোকে শিকি লবা স্পেচটো কি সো কৈছে কি হি ওয়াজ এন এস্ট্ৰোনট তেখেত আছিল এজনী কি মহাকাশচাৰী এণ্ড এ ৰিসাৰ্চ সাইন্টিষ্ট আৰু কি এজন গৱেষক বিজ্ঞানী বাৰ্থ এণ্ড পেৰেন্টেজ জন্ম আৰু বংশ পৰিচয় কল্পনা চাওলা was born on 1st July 1961 in Cornell, Haryana যেকি কল্পনা চাওলা 1961 চনৰ 1 জুলাই তাৰিখে হাৰিয়ানাৰ কৰ্নেল চহৰত কি কৰিছিল জন্মগ্ৰহণ কৰিছিল এডুকেশন শিক্ষা এতিয়া আমি তেখেত ক'ত শিক্ষা লৈছিল আমি এই বিষয়ে আমি পঢ়িম কল্পনা চাওলা did her schooling at Tagore School in Cornell যেকি কল্পনা চাওলাই তেওঁৰ স্কুলীয়া শিক্ষা ঠাকুৰ স্কুলত কৰ্নেলত থকা ঠাকুৰ বিদ্যালয়ৰ পৰা কি লৈছিল দেন তাৰ পিছত she went to Punjab Engineering College to obtain a bachelor degree in aeronautical engineering দেন তাৰ পিছত she went to Punjab Engineering College তাৰ পিছত তেখেত কি কৰিছিল তেখেত পাঞ্জাব অভিযন্ত্ৰা মহাবিদ্যালয়লৈ গৈছিল to obtain a bachelor degree আৰু কি এটা স্নাতক ডিগ্ৰী লাভ কৰিছিল in aeronautical engineering কি বিমান বিষয়ক অভিযন্তা হিচাপে হ'ব কি তাৰ পিছত তাই পাঞ্জাব ইঞ্জিনিয়াৰিং কলেজলৈ গৈছিল আৰু তাৰ পৰা বিমান বিষয়ক অভিযন্তা হিচাপে ডিগ্ৰী লাভ কৰিছিল বুজিলা নিশ্চয় afterwards ইয়াৰ পিছতে she moved to USA তাৰ পিছত তাই গৈছিল ইউনাইটেড ষ্টেট অফ আমেৰিকা ইউএছ মানে কি ইউনাইটেড ষ্টেট অফ আমেৰিকা তাৰ পিছত তাই আমেৰিকালৈ গৈছিল and obtained master degree in aerospace engineering from the University of Texas আৰু তাত থকা টেক্সাছ ইউনিভাৰ্চিটিৰ পৰা কি মাষ্টাৰ ডিগ্ৰী কি কৈছিল মহাকাশৰ কি অভিযন্তাত মাষ্টাৰ ডিগ্ৰী কি কৰিছিল তেওঁ লাভ কৰিছিল হ'ব afterwards ইয়াৰ পিছতে she moved to USA লৈ গৈছিল and obtained master degree আৰু কি স্নাতকোত্তৰ ডিগ্ৰী কি কৰিছিল লাভ কৰিছিল in aerospace engineering মহাকাশ অভিযন্তা হিচাপে from the University of Texas ইউনিভাৰ্চিটিৰ পৰা বলে কি তাৰ পিছত তাই ইউএছ লৈ গৈছিল আৰু তাত থকা টেক্সাছ ইউনিভাৰ্চিটিৰ পৰা মহাকাশ অভিযন্তা হিচাপে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল হ'ব তোমাৰ ব্যাচেলৰ মানে কি স্নাতক আৰু মাস্টাৰ্স মানে কি তোমাৰ স্নাতকোত্তৰ এইখিনি তোমালোকে মনত ৰাখিবা
এ ব্রাইট এন্ড ড্রাইভেন স্টুডেন্ট, ব্রাইট মানে কি উজ্জ্বল, ড্রাইভেন মানে কি তোমার উদ্যমী, তার মানে বিরাট কি ভাল ছাত্র আছিলে। এ ব্রাইট এন্ড ড্রাইভেন স্টুডেন্ট, এজন উজ্জ্বল আৰু উদ্যমী ছাত্ৰ হিচাপে কল্পনা চাওলা ৱাজ এৱাৰ্ডেড দ্য ডক্টৰেট অফ ফিলচফি, কি কৰিছিল কল্পনা চাওলা কি ফিলচফি বিষয়ত কি কৰিছিল ডক্টৰেট লাভ কৰিছিল। ৰ'বা এইফালে চাই থাকিবা। ডক্টৰ অফ ফিলচফি ইন এৰোস্পেচ ইঞ্জিনিয়াৰিং ফ্ৰম দ্য ইউনিভাৰ্চিটি অফ কলৰাডো, কি এজন উজ্জ্বল আৰু উদ্যমী ছাত্ৰী কল্পনা চাওলাই কলাৰেড ইউনিভাৰ্চিটিৰ পৰা কি কৰিছিল মহাকাশ অভিযন্ত্ৰা হিচাপে কি কৰিছিল PhD ডিগ্ৰী লাভ কৰিছিল। কেৰিয়াৰ মানে কি কৰ্মজীৱন, এতিয়া তোমাৰ লিখা পঢ়া হ'ল, এতিয়া তোমাৰ কেতিয়া কি কৰিব তোমাৰ কৰ্মজীৱন আৰম্ভ কৰিব, সেই বিষয়ে আমি পঢ়িম। চোৱা, কল্পনা চাওলা বিগান হাৰ কেৰিয়াৰ ইন 1988, কি কল্পনা চাওলাই তেওঁৰ কৰ্মজীৱন 1988 চনত আৰম্ভ কৰিছিল। এট ফাৰ্ষ্ট প্ৰথমতে she joined NASA Ames Research Center as a researcher, প্ৰথমতে তাই নাছাৰ এমছ ৰিচাৰ্চ চেণ্টাৰত এজন গৱেষক হিচাপে কি কৰিছিল তোমাৰ কি জয়েন কৰিছিল, যোগদান কৰিছিল। ইন 1994, 1994 চনত she was selected, তেওঁ কি হৈছিল বাছনি হৈছিল বাই নাছাৰ দ্বাৰা এজ এন এষ্ট্ৰনেট কেণ্ডিডেট, এজন কি মহাকাশচাৰী প্ৰাৰ্থী হিচাপে। কি ক'ম যে 1994 চনত নাছাৰ দ্বাৰা তাই এজন কি মহাকাশচাৰী প্ৰাৰ্থী হিচাপে কি বাছনি হৈছিল। তাৰমানে কি হয় তোমাৰ যেতিয়া তোমালোকৰ থাকে যে নাছা এইটো ক'ত আছে বোলে আমেৰিকাত আছে, এটা কি তোমাৰ চেণ্টাৰ, তাৰে পৰা তোমাৰ বছৰে বছৰে সিহঁতৰ কি থাকে মিছন থাকে, অভিযান থাকে। কিছুমানে তোমাৰ কেতিয়াবা তোমাৰ চন্দ্ৰত মানুহ পঠায়, মহাকাশত পঠায় বা মংগল গ্ৰহত পঠায়। সেই তাত পঠাবলৈ হ'লে কি হয় কিছুমান মানুহ কিছুমান বৈজ্ঞানিক কি কয় বাছনি কৰে, সেই কথা কৈছে। গতিকে কি এই তোমাৰ 1994 চনত কি কৈছিল নাছাই কি কৰিছিল আমাৰ এই কল্পনা চাওলাক কি কৰিছিল এজন এষ্ট্ৰনেট হিচাপে কি কৰিছিল বাছনি কৰিছিল। ক'ত যাবৰ কাৰণে বোলে স্পেচত যাবৰ কাৰণে, সেই কথা কৈছে। ইন 1994 she was selected by NASA as an astronaut candidate, কি 1994 চনত নাছাই তাইক এজন মহাকাশচাৰী সদস্য হিচাপে কি কৰিছিল নিৰ্বাচিত কৰিছিল বা কি বাছনি কৰিছিল বা চিলেক্ট কৰিছিল। হ'ল ইন নৱেম্বৰ 1996, 1996 চনৰ নৱেম্বৰ মাহত কল্পনা চাওলা ৱাজ এছাইন্ড, কল্পনা চাওলা কি কৰিছিল দায়িত্বভাৰ দিয়া হৈছিল এজ মিছন স্পেচিয়েলিষ্ট এণ্ড প্ৰাইমি ৰবটিক আৰ্ম অপাৰেটৰ অন স্পেচ শাটল কলম্বিয়া। কি 1996 চনত কল্পনা চাওলাক মহাকাশযান কলম্বিয়াত মিছন বিশেষজ্ঞ আৰু কি প্ৰাইমি ৰবটিক আৰ্ম হিচাপে অপাৰেটৰৰ দায়িত্ব ভাৰ অৰ্পণ কৰা হৈছিল। হ'ব she flew again, তাই আকৌ উৰা মাৰিছিল বা গৈছিল ইন 2003, তাই আকৌ কি কৰিছিল তাই আকৌ 2003 চনত কি কৰিছিল মহাকাশলৈ গৈছিল। লজিং 30 days, তাত কি কৰিছিল 30 দিন থাকিছিল, 14 hours 14 ঘণ্টা থাকিছিল আৰু এণ্ড 54 minutes ইন স্পেচ, আৰু তাত তাই 30 দিন 14 ঘণ্টা আৰু 54 মিনিট কি কৰিছিল তাত থাকিছিল বা কটাইছিল। ডেট এতিয়া কি আমি মৃত্যু বিষয়ে কৰিম। কল্পনা চাওলা দ্য এছপাইৰিং এষ্ট্ৰনেট এণ্ড সাইণ্টিষ্ট লষ্ট হাৰ লাইফ ইন দ্য স্পেচ শাটল কলম্বিয়া ডিজাষ্টাৰ ইন 2003, মোক তোমাক কৈছোঁ ইতিমধ্যে আগতে যে কি কলম্বিয়া যিখন যান আছিলে সেই যানখন কি হৈছিল তোমাৰ মহাকাশৰ পৰা ৰিটাৰ্ণ হোৱাৰ সময়ত পৃথিৱী পোৱাৰ আগতে কি হৈছিল কিবা মানে বিপৰ্যয় বা কিবা মেচিনত কি গৈছিল তোমাৰ বিজুতি ঘটিছিল আৰু তাতে কি জুই লাগি তেওঁৰ কি হৈছিল মৃত্যু হৈছিল। সেই কথা কৈছে কি
কল্পনা চাওলা দ্য এসপায়ারিং স্টুডেন্ট মানে কি, এটা কি উদ্যমী, কি কল্পনা চাওলা দ্য এসপায়ারিং স্টুডেন্ট এন্ড সায়েন্টিস্ট লস্ট হার লাইফ ইন দ্য স্পেস শাটল কলম্বিয়া ডিজাস্টার ইন 2003 নাকি উদ্যমী মহাকাশচাৰী আৰু বিজ্ঞানী কল্পনা চাওলাই 2003 চনত শাটল কলম্বিয়াৰ কিবা বিজুতিৰ কাৰণে কি হৈছিল, তেখেতৰ মৃত্যু হৈছিল। হ'ব, আচ্ছা। লিগেসি মানে কি, উত্তৰাধিকাৰী। কল্পনা চাওলা ইজ এন ইন্সপিৰেশ্যনাল ফিগাৰ ফৰ ইণ্ডিয়ান বয়েজ এণ্ড গাৰ্লছ নাকি কল্পনা চাওলা হৈছে ভাৰতীয় ল'ৰা আৰু ছোৱালীসকলৰ বাবে প্ৰেৰণাদায়ক ব্যক্তি বা উৎসাহমূলক ব্যক্তি বা এজন এক্সাম্পল হিচাপে কি আমি ল'ব পাৰি, কি যে ছোৱালী মানুহ হৈও যে ইমান বোলে তোমাৰ উদ্যমী, সাহস, ব্ৰেনিয়াল আৰু কি তোমাৰ সাহসী, সেই উদাহৰণটো কি আমাক ল'ৰা ছোৱালী কি দি গৈছে, কোনে, কল্পনা চাওলা। সেই কথা কৈছে নেকি কল্পনা চাওলা ইজ এন ইন্সপিৰেশ্যনাল ফিগাৰ ফৰ ইণ্ডিয়ান বয়েজ এণ্ড গাৰ্লছ নেকি কল্পনা চাওলাই হৈছে ভাৰতীয় ল'ৰা ছোৱালীসকলৰ বাবে এটা কি বোলে কি প্ৰেৰণাদায়ক কি ব্যক্তি। মেনি মেমৰিয়েলছ বহুতো স্মৃতি, এৱাৰ্ডছ বঁটা, স্কলাৰশ্বিপ ছাত্ৰবৃত্তি have been founded in her name in India as well as USA নেকি তেখেতৰ নামত বহুতো স্মৃতি, বঁটা, তোমাৰ এৱাৰ্ড আৰু কি ছাত্ৰবৃত্তি কি কৰা হয়, দিয়া হয়। ইন ইণ্ডিয়া, ইণ্ডিয়াত এজ ৱেল এজ USA লগতে আমেৰিকাতো, যে কি তেখেতৰ নামত ভাৰতৰ লগতে আমেৰিকাতো কি বিভিন্ন ধৰণৰ ছাত্ৰ বঁটা, ছাত্ৰবৃত্তি, স্মৃতি বঁটা এইবিলাক কি দিয়া হয়। যেনেকুৱা আমাৰ অসমত কি হয়, তোমাৰ ধৰা আনন্দৰাম বৰুৱা বঁটা, তোমাৰ দীনদয়াল বঁটা, এইবিলাক কি কৰা হয়, কিছুমান মহান ব্যক্তিসকলৰ নামত কি কৰা হয়, তোমাৰ স্মৃতি আছে কি ছাত্ৰসকলক দিয়া হয়, সেই কথা কৈছে। নাছা ইভেন নেম এছ এষ্ট্ৰেইট ইন হাৰ নেম, আনকি নাছাই তেখেতৰ নামত এটা গ্ৰহাণু মানে কি উপগ্ৰহৰ নামো ৰাখিছে। কিমান সন্মান দিছে। নাছা ইভেন নেমড এজ এন এষ্ট্ৰেইট ইন হাৰ নেম, কি নাছাই তেখেতৰ নামত এটা উপগ্ৰহৰ নামো নামকৰণ কৰিছে। চ' এইখিনি আছিল তোমালোকৰ গল্পখনৰ অসমীয়া অনুবাদ। যিমান দূৰ সম্ভৱ তোমালোকক মই অসমীয়াৰ অনুবাদ কৰি দিছোঁ, তোমালোকে অলপ ভালকে চাবা। কওঁতে হয়তো দুই এটা শব্দ ইফাল সিফাল হ'ব পাৰে, তোমালোকে এইটো নিজে ঠিক কৰি ল'বা। চ' এতিয়া মই তোমালোকৰ মাজত প্ৰতিটো শব্দৰ অৰ্থ অসমীয়াত লিখিছোঁ, তোমালোকে চাই ল'বা আৰু নোট কৰি ল'বা। চোৱা, লেচন নম্বৰ 5 দি আৰ্ট অফ বায়োগ্ৰাফিকেল স্কেচিছ, কি জীৱনীমূলক লিখনিৰ কলা। মই পেৰা হিচাপে উত্তৰটো লিখিছোঁ চিৰিয়ালি। ৱাৰ্ড মিনিং, বায়োগ্ৰাফি মানে কি জীৱনী, ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ, জেনেৰি মানে ধাৰা বা শাখা, লিটাৰেচাৰ মানে সাহিত্য, একাউণ্ট মানে হিচাপ বা বিৱৰণ, পাৰ্চন মানে ব্যক্তি, লাইফ মানে জীৱন, গ্ৰেট মানে মহান, অলৱেজ মানে সদায়, ইনস্পাইৰিছ মানে কি উৎসাহিত কৰে, অফেন মানে প্ৰায়ে, আক্স মানে সোধা বা কোৱা, মেন মানে মানুহবোৰ। পেৰা 2 বায়োগ্ৰাফিকেল মানে জীৱনীমূলক, স্কেচিছ মানে নক্সা অংকিত, ব্ৰিফ মানে চমু, ইন্ট্ৰডিউচ মানে চিনাকি কৰাই দিয়া, এচিভমেণ্ট মানে প্ৰাপ্তি কৰা, অৰ্জন কৰা, কনচিষ্ট মানে গঠিত বা সন্নিৱিষ্ট। চ' নেক্সট চোৱা, ইন্ট্ৰডাকশ্যন, পাতনি, ভূমিকা, বাৰ্থ এণ্ড পেৰেণ্টেজ, জন্ম আৰু বংশ পৰিচয়, এডুকেশ্যন শিক্ষা, কেৰিয়াৰ কৰ্মজীৱন, ডেথ এণ্ড লিগেচি মৃত্যু আৰু উত্তৰাধিকাৰ। কল্পনা চাওলা দ্য ফাৰ্ষ্ট ইণ্ডিয়া বৰ্ণ ওমেন টু গো ইনটু স্পেচ, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহিলা। কিতাপত যেনেকুৱা আছে মই সেই হিচাপে তোমালোকক লিখি দিছোঁ চিৰিয়ালি। ইন্ট্ৰডাকশ্যন, পাতনি, বৰ্ণ জন্মগ্ৰহণ কৰা, ওমেন তিৰোতা মহিলা, গো যোৱা, স্পেচ মহাকাশ, এষ্ট্ৰনেট মহাকাশচাৰী। তাৰপিছত চোৱা,
ৰিচাৰ্চ মানে গৱেষণা, সাইন্টিষ্ট মানে বিজ্ঞানী, বাৰ্থ এণ্ড পেৰেণ্টেজ জন্ম আৰু বংশ পৰিচয়। হাৰিয়ানা এডুকেশ্যন শিক্ষা, স্কুলীয়া মানে স্কুলীয়া শিক্ষা, দেন তাৰপিছত ৱেন গৈছিল কলেজ মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং মানে অভিযন্তা, অবটেইন মানে লাভ কৰা, বেচেলৰ মানে স্নাতক, এৰ'নটিকেল বৈমানিক বিমান বিষয়ক, আফটাৰ ৱাৰ্ড ইয়াৰ তাৰপিছতে মোক জইছিল বা গতি কৰিছিল, অবটেইন মানে লাভ কৰিছিল, মাষ্টাৰ মানে স্নাতকোত্তৰ, এৰোস্পেচ মহাকাশ বায়ুমণ্ডলৰ বাহিৰৰ অৱস্থান, ব্ৰাইট মানে উজ্জ্বল, ড্ৰাইভেন মানে উদ্যমী, ষ্টুডেণ্ট মানে ছাত্ৰ, এৱাৰ্ডেড মানে লাভ কৰিছিল, ডক্টৰেট মানে ডক্টৰেট ডিগ্ৰী, ফিলচফি মানে কি দাৰ্শনিক। নেক্সট চোৱা কেৰিয়াৰ কৰ্মজীৱন, বিজ্ঞান আৰম্ভ কৰিছিল এট ফাৰ্ষ্ট প্ৰথমতে অপজইন যোগদান কৰিছিল, ৰিচাৰ্চাৰ গৱেষক হিচাপে চিলেক্টেড বাছনি হৈছিল, কেণ্ডিডেট মানে প্ৰাৰ্থী, এছাইণ্ড দায়িত্ব অৰ্পণ কৰা, মিছন মানে অভিযান, স্পেচিয়েলিষ্ট মানে বিশেষজ্ঞ, ফ্লিউ মানে উৰা মাৰিছিল, লজিং মানে থকা, স্পেচ মানে মহাকাশ মহাশূন্য, ডেথ মৃত্যু, এছপাইৰিং মানে উচ্চাকাংক্ষী, ভেকুল লষ্ট মানে হেৰুৱাইছিল, ডিজাষ্টাৰ মানে কি দুৰ্যোগ, লিগেচি ইনস্পাইৰেশ্যনাল মানে অনুপ্ৰেৰণামূলক, ফিগাৰ মানে আকৃতি উদাহৰণ ব্যক্তি, ইণ্ডিয়ান ভাৰতীয়, ল'ৰা বয় ল'ৰা গাৰ্ল ছোৱালী, মিনি মানে বহুতো, মেমৰিয়েল মানে স্মাৰক, এৱাৰ্ড মানে সন্মান বঁটা, স্কলাৰশ্বিপ মানে বৃত্তি, ফাউণ্ডেড মানে পোৱা গৈছিল, এষ্ট্ৰইড মানে গ্ৰহাণু বা উপগ্ৰহ। চ' এইখিনি আছে তোমালোকৰ অসমীয়া অনুবাদ লগতে শব্দৰ অৰ্থ। চ' মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, কমেণ্ট কৰিবা, বন্ধু বান্ধৱী আৰু শ্বেয়াৰ কৰিবা, আৰু নেক্সট পাৰ্টত তোমালোকক মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিম, তোমালোকে নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ।